আমি এই ছটা জামাতৰ যি মানে পদক্ষেপ লৈছে আমি আমাৰ জামাতৰ ভাইসকলকো আমি আদৰণি জনাইছোঁ। গতিকে আমাৰ চৰকাৰে যিটো সিদ্ধান্ত লৈছে সেইটোতো আমি আদৰণি জনাইছোঁ। আমি এই মৌজা গোলাঘাট জিলাৰ আঠখেলীয়াৰ পৰা আহিছোঁ। মই 75ত আহিছোঁ। তেতিয়া নেঘেৰি বিললৈ যাওঁ, তেতিয়া দেখিছিলোঁ তাত মাত্ৰ 5 ঘৰ মানুহহে আছিল। কিন্তু এতিয়া ক্ৰমে প্ৰায় 300 নে 350 ঘৰ হ'ল। গতিকে এইটোৰ আমি বিৰোধিতা কৰিছোঁ। ইমান মানে মানুহ আহি ইয়াত আমাৰো মানে ক্ষতি সাধন কৰিছে। গতিকে ইয়াৰ ওপৰত চৰকাৰে ব্যৱস্থা লোৱাটো আমি ভাল পাইছোঁ। এই তেখেতলোকৰ এইটো কথাটো চব সত্য নহয়। 5 ঘৰ মানুহে আহিছে 61 নে 62 চনত, সেইটো সত্য কথা। গোলাপ বৰুৱা মুখ্যমন্ত্ৰী আছিলে, সোণেশ্বৰ বৰুৱা কৃষিমন্ত্ৰী আছিলে। তেখেতলোকে এই 5 ঘৰ মানুহক তাত এই মানে মাটিটো দখলত নগাৰ পৰা দখল কৰি থাকিবৰ কাৰণে জুখি মাখি দিছিলে। সেইটো আমাৰ মনত আছে আৰু দেখিছোঁ। গতিকে তাৰপিছত ইমানবিলাক মানুহ আহি গৈছে, আমি ইমান অৱগত নহয়। কেতিয়াবা যাওঁ আৰু কিবা দৰকাৰ হ'লে, আমিতো তাত ঘূৰি নুফুৰোঁ। গোলাঘাট জিলাৰ মেৰাপানী অন্তৰ্গত আমাৰ মেৰাপানী ইছলামপুৰকে ধৰি আমাৰ দৈয়াঙৰ 6খন জামাতে আমি চৰকাৰে তথা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি উচ্ছেদ অবৈধ বাংলাদেশীৰ ওপৰত বা অবৈধ বিদেশী প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে যি উচ্ছেদ অভিযান আৰম্ভ কৰিছে, এই অভিযানক আমি পূৰ্ণতা সমৰ্থন জনাইছোঁ। আৰু এই প্ৰব্ৰজনকাৰীসমূহক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমাৰ মেৰাপানী অঞ্চলত নেঘেৰি বিলত যি অবৈধভাৱে যিসকল ব্যক্তিয়ে বসবাস কৰি আছে, তেখেতসকলক যি উচ্ছেদ চলাবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ ওপৰত আমাৰ জামাতৰ আমাৰ খিলঞ্জীয়া মুছলমান ব্যক্তিসকলে আমি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই সিদ্ধান্তকেইটা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অৱগত কৰাব বিচাৰিছোঁ যে যিসকল ব্যক্তি এই যিসকল ব্যক্তি উচ্ছেদ কৰা হ'ব, উচ্ছেদিত ব্যক্তিসকলক আমি আমাৰ জামাতত বা আমাৰ অঞ্চলত আমাৰ গাঁৱত তেখেতসকলক যাতে আমি কোনো স্থান নিদিওঁ, এই বিষয়ে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু কোনো ব্যক্তিয়ে যদি এই উচ্ছেদিত ব্যক্তিসকলক বা অবৈধ প্ৰব্ৰজনকাৰীসকলক যদি স্থান দিবৰ কাৰণে যদি চেষ্টা কৰে, তাক আমি কঠোৰ হাতেৰে আমি দমন কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি কোনো পধ্যেই এইসকল ব্যক্তিক আমি স্থান নিদিওঁ আৰু আমি সকলো আমাৰ থলুৱা মুছলমানে এই ওপৰত আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু লগতে মই আজি এটা কথা উত্থাপন চৰকাৰক ক'ব বিচাৰিছোঁ, আমাৰ থলুৱা যিসকল মুছলমান ব্যক্তি আছে, এই ব্যক্তিসকলক যাতে আমাৰ ভূমি পট্টা যাতে চৰকাৰে দিয়ে, এইটো আমি আজি এই সংবাদমেলৰ যোগেদি আমি চৰকাৰৰ আমি অনুৰোধ জনাইছোঁ। তেখেতৰ সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। আজি আমাৰ অসমতেই নহয়, ভাৰতৰ বিভিন্ন ৰাজ্যত এনেকৈ উচ্ছেদ অভিযান চলি আছে। আমাৰ ইয়াততো এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ৰাতিপুৱা যিটো বাতৰি পাইছোঁ, তেখেতে কোৱা মতে অসমত বহুত মাটি এতিয়াও বেদখলকাৰী হাতত আছে। তেখেতে ইয়াতেই নহয় আৰু বিভিন্ন অঞ্চলতো বেদখল মুক্ত কৰিব বুলি বাতৰিত প্ৰকাশ কৰিছে। তেখেতৰ এইখিনি কথাক আমি আদৰণি জনাইছোঁ। আৰু বিশেষকৈ আমাৰ 2 নং নেঘেৰি বিলত হয়, আমি 75তে আহিছিলোঁ ইয়ালৈ। 75ত আহোঁতে দেখিছিলোঁ তেতিয়া সীমিত পৰিমাণৰ কেইটামান ঘৰ আছিলে, এতিয়া যথেষ্ট বাঢ়ি গ'ল। ক'ৰ পৰা আহিছে তেখেতলোক, কি কথা আমিতো আৰু এইখিনি চাব নোৱাৰোঁ বা নাজানো। কিন্তু চৰকাৰৰ উচ্ছেদক আমি আদৰণি জনাইছোঁ। আৰু আমাৰ যিখিনি খিলঞ্জীয়া মুছলমান আছে আমাৰ ইয়াত, বিশেষকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহো আছে। আমাৰ এই সকলোকে মই এটা কথাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী নহয়, মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাক অতি সোনকালে আমাক নিৰাপত্তাৰ কাৰণে আমাক ভূমি পট্টা দিব লাগে। আমি খিলঞ্জীয়া হিচাপে আমি যেতিয়া ইয়াত আহিছিলোঁ, আমাৰ আৰ্থিক অৱস্থাই বা গৰাখহনীয়া বা বিভিন্ন সমস্যাৰ কাৰণে আমি ইয়াত আহি আছিলোঁহি। তেতিয়াৰ পৰা কিন্তু আমাৰ ইয়াত মাটিৰ কোনো এনেকুৱা পট্টা দিয়া আমি দেখা নাই। আৰু শুনিছোঁ বিভিন্ন কেইটামান জাতিয়ে, বিশেষকৈ ST SC এনেকুৱা জাতিয়ে শুনিছোঁ তেওঁলোকে কিবা এটা এনেকুৱা চৰকাৰীভাৱে কিবা নথি পত্ৰ পাইছে। কিন্তু আমাৰ সংখ্যালঘু, বিশেষকৈ সংখ্যালঘু খিলঞ্জীয়া মুছলিমখিনি বিশেষকৈ আমাক এতিয়ালৈকে একো এনেকুৱা চৰকাৰী নথি পত্ৰ আমি হাতত পোৱা নাই বা পট্টাও আমি এতিয়ালৈকে কোনো বিষয়ে আলোচনা কৰা নাই। মই এইটোকে অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আমাৰ এই দৈয়াং বনাঞ্চলত এতিয়া 11টা পঞ্চায়ত আছে। তাৰ ভিতৰত বিভিন্ন জাতি জনগোষ্ঠী ইয়াতে বসবাস কৰি আছে। ইয়াত অতি সোনকালেই
মাটি পট্টা দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।